নমস্কাৰ মই সুজিত শইকীয়া আজি সপ্তাহ পিছত আকৌ ভিডিঅ' লৈ আহিলোঁ আজি মই কেইটামান আকৌ নতুন নতুন দুই এটা আমাৰ চলি থকাৰ ভিতৰতো দেখাম প্ৰথমতে মই এটা কম প্ৰাইজৰ পৰা বেছি প্ৰাইজলৈকে লৈ গৈ থাকিম আৰু প্ৰথমতে মই এইটোৱে দেখাম এইটো হৈছে টচ কটন এইটো মেচিন মেড টচ কটন হয় কাপোৰটো একেবাৰে সফ্ট হয় এইটো কাপোৰটো একেবাৰে সফ্ট হয় চাই ল'ব এনেকুৱা হ'ব গোটেই আচলৰ এইটো ডিজাইন হ'ব আৰু গোটেই গাত খিচখিচিয়া এনেকৈ বুটাৰে কাম কৰা থাকিব খিচখিচিয়া বুটাৰে একেবাৰে সৰু সৰু হয় কিন্তু ইয়াৰ চাইড পটিকেইটা সুন্দৰ চাইড পটি দিছে এইকেইটা চাইড পটি হ'ব ইয়াৰে চাইড পটি লগোৱাৰ পিছত কাপোৰযোৰ সঁচাকৈ এটা ভাল লগা কাপোৰ হ'ব মানে সকলোকে মেচিং কৰা কাপোৰ হয় আৰু ইয়াৰ ডিজাইনটো মই আচলৰ ডিজাইনটো ওচৰলৈকে লৈ গৈছোঁ এইখন হ'ব ইয়াৰ চাদৰখন আৰু এইখন হৈছে ইয়াৰ মেখেলাখন যথেষ্ট ওপৰলৈকে ইয়াৰ কাম কৰাই আছে ডিজাইনটো খুব এটা সুন্দৰ ডিজাইন হয় এইখনৰ আমি প্ৰাইচটো একেবাৰে কম প্ৰাইচ ৰাখিছোঁ আৰু এইটো হৈছে ইয়াৰ এটা বেলেগ কালাৰ হয় ইয়াৰে এইটো এটা কালাৰ হ'ব এইটো আহিব মাত্ৰ আজি আমি দামটো ইমানেই হ'লচেল ৰাখিছোঁ যে কমত এইটো এনে ৰিটেইলত কিনিব গ'লে আপোনাৰ 850 টকা ল'ব আমি ইয়াক মাত্ৰ ৰাখিছোঁ 550 টকা মাত্ৰ 550 টকাতে পাব আমি একেবাৰে আজি কমত দিবলৈ চেষ্টা কৰিছোঁ ইয়াৰ বেলেগ বেলেগ কালাৰো আহিব এইটো এটা হয় নেক্সট মই এইটো এটা ৰাখিছোঁ ইয়াৰে এইটো এটা কালাৰ আহিব হোৱাইটত আহিব কাৰণ যদি হোৱাইট লাগে হোৱাইটটো ল'ব পাৰে এই বুটাটো একেবাৰে খিচখিচিয়া হ'ব এনেকৈ আৰু গোটেই আচলত এইটো ডিজাইন থাকিব এইটো হ'ব ইয়াৰ চাইড পটিকেইটাও চাই ল'ব এবাৰ আৰু যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব আৰু আমাক ইয়াৰ এটা স্ক্ৰীনশ্বট দি দিব আৰু মই দেখাই থাকোঁতে এটা কথা কওঁ যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ল'ব এইখন হৈছে মেখেলাখন কাৰণ ছাবস্ক্ৰাইব কৰি ল'লে আমি অফাৰবিলাক দিয়ে থাকোঁ যিহেতু নেক্সট মই এইটো দেখাইছোঁ এইটো হৈছে লিনেন কটন এইটো কয় লিনেন কটন বুলি চাই থাকিব লিনেন কটন ইয়াৰ প্ৰাইচটোও কৈ যাম আৰু লগতে আপোনালোকে চাই ল'ব কাপোৰটো পিন্ধিবলৈ গৰমত পিন্ধিবলৈ খুবেই চফ্ট হ'ব আৰু ইয়াত এনেকৈ চাইড পটি ইয়াত ডাবল দিয়া থাকিব এইটো ফিক্স পটি হয় ফিক্স পটি হ'লে এটা বস্তু ভাল হয় আপোনালোকৰ ইয়াত আপুনি এইটো অকল মুখি দিলে একেদিনে পিন্ধিব পাৰে চাদৰখন আৰু মেখেলাখন চিলালে কিন্তু যদি চাইড পটি লগাব লগা হয় তেনেহ'লে ইয়াৰ দামটো বেছিকৈ লোৱা হয় লিনেন কটনৰ গোটেইখিনি একবাৰ আকৌ মই দেখাইছোঁ ইয়াৰ আচলটো ডিজাইনটো এনে থাকিব আৰু গোটেই গাটোত এইটো ডিজাইন হ'ব চাই ল'ব যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব আৰু প্ৰাইচটো একেবাৰে আমি যিহেতু আজি একেবাৰে অফাৰ প্ৰাইজত দিবলৈ চেষ্টা কৰিছোঁ প্ৰাইচটো ইয়াৰ আহিব মাত্ৰ হ'ব এইটো 650 টকা মাত্ৰ 650 টকাত এনেকুৱা এটা কাপোৰ আপোনালোকে যদি আজি লওক সংগ্ৰহ কৰিব পাৰিব আৰু ইয়াত যিহেতু মই ক'লো ইয়াত গোটেইখিনি ইয়াৰ ফিক্স বৰ্ডাৰ কাম কৰাই আছে এইখন হ'ব ইয়াৰ মেখেলাখন চাব মেখেলাখনো বহু ওপৰলৈকে ইয়াৰ কাম কৰাই আছে মেখেলাখনো যথেষ্ট ওপৰলৈকে এইখন হ'ব মেখেলাখন আৰু ব্লাউজ পিচটোৰ এটা হাতত পতি যাব বাকী গোটেই উকা হ'ব মই ব্লাউজ পিচটো দেখাই আছোঁ এইটো হ'ব ব্লাউজ পিচ ইয়াৰ এইকেইটা হ'ব ইয়াৰ হাতত যাব আৰু বাকী গোটেই উকা হ'ব কটনৰ মই এবাৰ নেক্সট এইটো দেখাম এইটো এটা চাই ল'ব এইটো কালাৰটো মই খুলি দেখাই আছোঁ এইবিলাক হৈছে লিনেন কটন প্ৰাইচটো একেবাৰে কম প্ৰাইজত দিয়া হৈছে এইটো এনে ৰিটেইলত কিনিলে এইটো 1000 টকা ল'ব এইটো ল'ব 1000 টকা যদি ৰিটেইলত কিনে কিন্তু আজি আমি ইয়াক অফাৰ মূল্যত ডাইৰেক্ট হোলচেল প্ৰাইজত দি আছোঁ মাত্ৰ আহিব এইটো 650 টকা মাত্ৰ 650 টকা হ'ব গোটেই গাত চাই ল'ব এনেকৈ সৰু সৰু বুটাৰে কাম কৰাই থাকিব গোটেই গাটো আকৌ মই দেখাইছোঁ যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব মাত্ৰ আহিব ইয়াৰ প্ৰাইচটো আকৌ ক'লো যে 650 টকা গোটেই গাত এনেকৈ থাকিব আৰু ইয়াৰ মেখেলাখনো হ'ব এইখন ইয়াৰ মেখেলাখন হ'ব আৰু ইয়াত দুটা চিক আহিব মই নেক্সট আৰু এইটো এটা কালাৰ দেখাইছোঁ যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব আৰু প্ৰাইচটো মই আকৌ কৈছোঁ ইয়াৰ প্ৰাইচটো মাত্ৰ আমি অফাৰ ৰাখিছোঁ সেয়ে মাত্ৰ 650 টকাত আহিব এনে এইটো ৰিটেইলত বিক্ৰী কৰিলে এইটো আহিব 1000 টকা লয় ইয়াতো দুটা চিক থাকিব আমি কালাৰ কাপোৰ যি দেখাইছোঁ চেম কাপোৰে হ'ব চেম পাই যাব ইয়াৰ এইটো এনেকুৱা হ'ব
যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব মই স্ক্ৰীনশ্বটটো ল'বৰ কাৰণে মই এনেকৈ দিছোঁ যদি কাৰোবাৰ ভাল লাগে স্ক্ৰীনশ্বটটো লোৱাত যাতে সুবিধাটো হয় নেক্সট মই এবাৰ বেলেগ এটা দেখাই আছোঁ নেক্সট মই এইটো এটা লৈছোঁ এইটো এটা কালাৰ হ'ব কালাৰ আৰু বহুতো আছে মই কিন্তু 4-5টামান তথাপি দেখাম বুলি ভাবিলোঁ সেইকাৰণে দেখালোঁ এইটো এটা কালাৰ হ'ব এইটো অকণমান আকাশী কালাৰ হয় লাইট কালাৰ হয় এটা ওচৰৰ পৰা লৈ আহিছোঁ চাব কালাৰটো এনেকুৱা হ'ব এইটো চাই থাকিব এবাৰ নেক্সট মই বেলেগ এটা দেখাম নেক্সট মই এইটো দেখাম এইটো ননী টচ বুলি কয় চাই থাকিব এইটো ননী টচ বুলি কয় এইটো ইয়াত থাকিব এইটো হৈছে চিলভাৰত আহিছে এইটো ননী টচ বুলি কয় মই ওচৰৰ পৰা দেখাইছোঁ লাইটৰ পৰত সঁচাই এইটো বহুত জিলকি থাকিব এইটো এনেই জিলিকি থাকে তাৰপিছত লাইটৰ পোহৰ আৰু এইটো অকল বিয়াত পিন্ধিলে বা কিবা অনুষ্ঠানত পিন্ধিলেও এইটো সঁচাই এটা জিলিকি থকা এইটো আৰু ইয়াৰ এটা কথা কয় এইটোত আৰু কোনো বৰ্ডাৰ লগোৱা ফিক্স পটি আছে যিহেতু ইয়াত কোনো আৰু পটি লগোৱাৰ কোনো প্ৰয়োজনে নাই এইটো গোটেই গাত এনেকৈ দিয়া থাকিব এইটো আৰু মই এতিয়া এইখন মেখেলাখন দেখাইছোঁ এইখন হৈছে ইয়াৰ মেখেলাখন আৰু ব্লাউজ পিচটো এইটো ব্লাউজ পিচ হ'ব এইটো হাতত যাব আৰু বাকী উকা হ'ব ইয়াৰ মই প্ৰাইচটো কৈছোঁ এইটো প্ৰাইচ আহিব মাত্ৰ 700 মাত্ৰ 700 হ'ব 700 টকাত ইমান সুন্দৰ এটা আমি এইটো হোলচেল ৰেটতে দি আছোঁ নেক্সট মই এইটো দেখাম এবাৰ এইটো এটা ডিজাইন আগত দেখা ডিজাইনটো বেলেগ আছিলে এইটো এটা বেলেগ ডিজাইন হ'ব এইটো পাৰীটো ফিক্স থাকিব এইটো হৈছে ননী টচ মই দেখাইছোঁ এইটো পাৰ্টিটো পিন্ধিব পাৰিব আৰু বিয়াটো পিন্ধিব পাৰিব সকলোতে এইটো হ'ব চিলভাৰ গুণাত ইয়াত লাইটৰ পোহৰত সঁচাকৈ আৰু এটা এক্সট্ৰা ইয়াত ফকাছ আহিব বহুতে ভাল লগা হ'ব ইয়াৰ গোটেইটো মই দেখালোঁ যদি কাৰোবাৰ ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব পাৰে মই স্ক্ৰীনশ্বটটো লোৱাৰ কাৰণে মই এনেকৈ দেখা দিলোঁ ইয়াৰ এতিয়া মই মেখেলাখনো দেখাম এইখন হ'ব ইয়াৰ মেখেলাখন হ'ব মেখেলাখন যথেষ্ট ওপৰলৈকে ইয়াত ডিজাইন কৰা হৈছে মেখেলাখনত আৰু ইয়াৰ ব্লাউজ পিচটো এটা সুন্দৰ ব্লাউজ পিচ হ'ব এইটো হাতত যাব চাই থাকিব ব্লাউজ পিচৰ এইটো ডিজাইন হাতত থাকিব আৰু গোটেইটো ব্লাউজটো মানে দীঘল আহল বহলে হয় নেক্সট মই এইটো দেখাম এইটো এটা নতুন এইটো ডিজাইন মই এইটো ৰিপিট দেখাম এইটো প্ৰথমতে মই ইয়াৰ লাল কালাৰটো দেখাইছোঁ এইটো আপোনাৰ কাপোৰটো এইটো কেঁচা পাটৰ হয় এইটো খুবেই ভাল হ'ব গাড়ীয়ে থাকিব এইটো পিন্ধিবৰ কাৰণে খুবেই এটা আৰামদায়ক কাপোৰ হয় মই ওচৰৰ পৰা দেখাইছোঁ আচলৰ ডিজাইনটো আৰু এতিয়া মই গোটেই দূৰৰ পৰা গোটেইটো ডিজাইন দেখাইছোঁ চাই ল'ব এইটো যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব আৰু আমাক ওপৰত দিয়া নম্বৰটোৰ লগত যোগাযোগ ৰাখিব এখন হৈছে ইয়াৰ মেখেলাখন যথেষ্ট ওপৰলৈকে ইয়াৰ বুটাৰে কাম কৰা আছে আৰু মই এতিয়া দেখাম ব্লাউজ পিচটো চাই থাকিব ব্লাউজ পিচটো এনেকৈ আপোনাৰ এইটো হাতত যাব আৰু গোটেইটো উকা হ'ব নেক্সট মই ইয়াৰ আৰু কালাৰ আমাৰ এইটো এটা সেই ইয়াতকৈ অকণমান লাইট গ্ৰীণ কফি কালাৰ এইবিলাক গোটেই আছে মই এইবিলাক নেদেখাওঁ কিন্তু মই দুটা কালাৰে দেখাব বিচাৰিছোঁ যদি বিচাৰে আপোনালোক লাগে মোক ক'ব মই হোৱাটছএপত দি দিম এইটো এটা হ'ব কালাৰটো চাব ইয়াৰ মই এতিয়া প্ৰাইচটো কৈছোঁ এইটোৰ প্ৰাইচ আহিব মাত্ৰ 1050 টকা এনেই এইটো কেঁচা পাটৰ এইটো কিনিবলৈ গ'লে আপোনাৰ দোকানত ৰিটেইলৰ এইটো 14,000 ল'ব এইটো আমি এতিয়া আপোনালোকক প্ৰাইচ চেমি হ'লচেল দি আছোঁ চাই ল'ব গোটেইটো আকৌ এইটো আহিব প্ৰাইচ মাত্ৰ 1050 টকা এইটো আহিব 1050 টকা আৰু ৰিটেইল কিনিলে এইটো আপোনালোকৰ ল'ব 1400 সেয়েহে আৰু মই আজি আৰু বিশেষ একো দেখাব বিচৰা নাই আপোনালোকে ভিডিঅ'টো চাব আৰু কিবা থাকিলে কমেণ্ট কৰিব এইখিনিয়ে মই কৈ আজি আমাৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ